Hey everyone, welcome to Edwade. আজি ৩ জুলাই আৰু আজি হ'ল ইণ্টাৰনেশ্যনেল প্লাষ্টিক বেগ ফ্ৰী ডে। 1969 চনৰ পৰাই এই প্লাষ্টিক বেগ ফ্ৰী ডে, ইণ্টাৰনেশ্যনেল প্লাষ্টিক বেগ ফ্ৰী ডে উদযাপন কৰি অহা হৈছে। আচলতে ইউৰোপৰ এজন ইঞ্জিনিয়াৰ আছিলে, তেখেতৰ নাম আছিলে ষ্টেন গুস্তাভ থুলিন। তেখেতে এই কনচেপ্টটো আনিছিলে। আচলতে সেইটো সময়ত ইউৰোপৰ যিখন বজাৰ আছে, ইউৰোপিয়ান যিখন মাৰ্কেট আছে, সেই ইউৰোপিয়ান মাৰ্কেটখনৰ প্ৰায় 80% যিসমূহ বেগ আছে, সেই বেগসমূহ কাপোৰৰ পৰা প্লাষ্টিক বেগে সেই কাপোৰৰ বেগসমূহৰ জেগা লৈ লৈছিলে। আৰু প্লাষ্টিকৰ অপকাৰিতাৰ বিষয়ে তোমালোকক মই কিনো ক'ম, তোমালোকে জানা প্লাষ্টিকে কিমান আৱৰ্জনাৰ সৃষ্টি কৰে। আমাৰ নদ নদী নলাসমূহ ব্লক কৰি পেলাই। গোটেই বিশ্বত তোমালোকে শুনি আচৰিত হ'বা, গোটেই বিশ্বত প্লাষ্টিকৰ কাৰণে গোটেই বিশ্বত যিটো প্ৰদূষণ হৈছে, সেই প্ৰদূষণ সম্পৰ্কে শুনি তোমালোকে আচৰিত পাবা। তোমালোকে এটা ফেক্ট কওঁ যে আমাৰ গোটেই পৃথিৱীখনত তোমালোকে শুনি আচৰিত হ'বা যে আমাৰ পৃথিৱীখনত প্ৰতি ছেকেণ্ডত মানুহে 50 লাখ প্লাষ্টিকৰ বটল ইউজ কৰে। পানীয়ে কিনিলে, কোল্ড ড্ৰিংকছেই কিনিলে বা প্লাষ্টিকৰ কিবা টেমাই কিনিলে, কিবা বস্তু থকা। সেই 50 লাখ পাৰ ছেকেণ্ডত তুমি ভাবা, প্ৰতি ছেকেণ্ডত 50 লাখ। এতিয়া যে মই পঢ়াই আছো, ইয়াতো হয়তো মানে কিমান জেগাত কিনি আছে তোমালোকে ভাবাচোন। সেই 50 লাখ যে কিনে বটল, বা সেই 50 লাখ প্লাষ্টিকৰ যি টেমা কিনে, সেই টেমাখিনি কিন্তু সেই ছেকেণ্ডৰ ভিতৰতে তাৰে 50% টেমা আৱৰ্জনালৈ ৰূপান্তৰিত হৈ যায়। মানে মানুহে পানীটো খালে, বটলটো পেলাই দিলে, আৱৰ্জনা হৈ গ'ল বটলটো। তো 25 লাখ পাৰ ছেকেণ্ডত 25 লাখ আৱৰ্জনা প্লাষ্টিকে ক্ৰিয়েট কৰি আছে। বাকীটো আমি পলিথিন কেৰি বেগ বাদ দিলোঁ। তোমালোক আমি সকলোৱে বজাৰলৈ যাওঁ, বজাৰলৈ গৈ পেলাই প্লাষ্টিকৰ কেৰি বেগতে আমি পলিথিনৰ বেগতে আমি চব্জি কিনিলোঁ, চাউল কিনিলোঁ, দাইল কিনিলোঁ, সকলোখিনি কিনি পেলাই লৈ আনো। তোমালোকে এবাৰ যদি বজাৰলৈ ওলাই যোৱা, তোমালোকৰ মা দেউতা বা তোমালোক নিজেও যদি বজাৰলৈ ওলাই যোৱা, তোমালোকে একেবাৰতে 5টা 6টা প্লাষ্টিকৰ পলিথিন বেগ আনি ঘৰ পাইহি। তোমালোকে সেইটো কথা লক্ষ্য কৰিছানে, কেতিয়াবা ভাবি চাইছানে? আৰু সেইখিনি কি কৰা? সেইখিনিতো ডিকম্প'জ কৰিব নোৱাৰি। ডিকম্প'জ হ'লেও 500 বছৰমান লাগে। বিশ্বত মাত্ৰ 9% প্লাষ্টিকৰ বেগহে ৰিচাইকেল কৰা হয়। বাকীখিনিতো ৱেষ্টেজ হিচাপে পেলাই দিয়া হয়। এই ৱেষ্টেজ হিচাপে পেলাই দিয়াখিনি ক'লৈ যায়? সাগৰলৈ যায়, মাটিত পোত খাই যায়। তাৰ ফলত কি হয়? সাগৰত থকা জন্তুবিলাকে সেই জন্তুৰ পেটলে, খাদ্যৰ লগত জন্তুৰ পেটলে যায়। তোমালোকে নিউজত পাই থাকা, কোনোবা জন্তু, তিমি মাছ, ব্লু ৱেল মৃত্যুমুখত পৰিছে। কিহৰ কাৰণে? পেটত প্লাষ্টিকৰ, যেতিয়া পষ্টমৰ্টেমৰ সময়ত পেটত প্লাষ্টিকৰ বেগ ওলাইছে। তেনেকুৱা ধৰণৰ নিউজ হয়তো তোমালোকে নেশ্যনেল জিঅ'গ্ৰাফিক বা ডিস্কভাৰী চালে তোমালোকে পাই থাকা। তো প্লাষ্টিকৰ এই ব্যৱহাৰটো কমাবৰ কাৰণে আচলতে এই ইণ্টাৰনেশ্যনেল প্লাষ্টিক বেগ ফ্ৰী ডেটো মানুহৰ এৱাৰনেছৰ কাৰণে উদযাপন কৰি অহা হৈছে 1979ৰ পৰা। ঠিক আছে, আমি আগবাঢ়ি যাওঁ। ইণ্টাৰনেশ্যনেল প্লাষ্টিক বেগ ফ্ৰী ডে which is observed on 3rd July every year. International Plastic Bag Free Day celebrated on July 3rd is a global initiative that aims to eliminate the use of plastic bag. প্লাষ্টিক বেগৰ ইউজ কমাব কেনেকৈ আমি পাৰি, তাৰ ওপৰতে এই ইনিচিয়েটিভটো লোৱা হৈছে। ঠিক আছে, কেইটামান ষ্টেটিষ্টিক্স চাওঁ। ষ্টেটিষ্টিক্স চালে আমি গম পাওঁ যে প্ৰতি 8 million pieces of plastic pollution find their way into our ocean daily. প্ৰতিদিনে 8 লাখ পিচ প্লাষ্টিকৰ পিচ সাগৰলৈ গুচি যায়। ঠিক আছে, 79% of plastic waste is sent to landfills or the ocean, while only 9% is recycled. 79% যিখিনি ৱেষ্টেজ হয়, তাৰে 79% প্লাষ্টিক সাগৰলৈ যায়, আৰু তাৰে মাত্ৰ 9%হে ৰিচাইকেল কৰিব পৰা যায়। আৰু 4.8 পৰা 12.7 million tons of plastic pieces are dumped into our oceans yearly. প্ৰতি বছৰে 4.8 পৰা 12.7 মিলিয়ন, 7 লাখ টন, 1 টন 2 টন নহয়, টন, লাখ টনৰ কথা কৈ আছো। 4.8 and 12 পৰা 12.7 টনলৈকে প্লাষ্টিক পিচেছ। এটা প্লাষ্টিকৰ ওজন কিমান হ'ব পাৰে তোমালোকে ভাবা? এটা প্লাষ্টিক পলিথিন বেগৰ ওজন কিমান হ'ব পাৰে?
খুব পাতলা প্লাষ্টিকটো নহয় জানো তাৰে সিমানখিনি প্লাষ্টিকৰো কিমান ওজন হয়গে 4.8 and 12.7 মিলিয়ন টন লাখ টনৰ কথা কৈ আছে প্ৰতি বছৰে আমাৰ সাগৰত পেলাই দিয়া হয় 1 মিলিয়নতকৈ 1 লাখতকৈও অধিক সি বাৰ্ডছ যিসমূহ সি বাৰ্ডছ আছে আৰু প্ৰায় 1 লাখতকৈ অধিক মেৰাইন এনিমেলছ মানে সাগৰত থকা এনিমেলছ যিসমূহ জন্তু আছে প্ৰতি বছৰে মৰে এই প্লাষ্টিকৰ কাৰণে প্লাষ্টিক পেটলে যোৱাৰ কাৰণে প্ৰতি বছৰে মৰে ঠিক আছে যিসমূহ বেবি সি টাৰ্টল আছে তাৰ মানে সামুদ্ৰিক কাছ যিসমূহ আছে সৰু সৰু প্ৰায় 100% যেতিয়া জন্ম হয় সিহঁতৰ পেটত প্লাষ্টিক পোৱা যায় গতিকে দেখিছানে প্লাষ্টিকৰ ব্যৱহাৰ তোমালোকক মই এটা ষ্টেটিষ্টিক্স লৈ আহিছোঁ যে 1900 আমাৰ ভাৰতৰ কথা যদি আমি পাতো যে 1996 চনত আমাৰ ভাৰতত প্লাষ্টিকৰ ব্যৱহাৰ আছিলে 61,000 টন 2000 চনত সেই প্লাষ্টিকৰ ব্যৱহাৰ বাঢ়ি হ'লগে 3 লাখ টনলৈকে 2001ত 4 লাখ টন তেনেকে 2007ত 85 লাখ টন আৰু 2017 যিটো সাৰ্ভে এজ পাৰ সেন্ট্ৰেল পলিউশন কন্ট্ৰোল বৰ্ডৰ যিটো সাৰ্ভে আছে সেই সাৰ্ভে অনুসৰি 2017 চনত 1,78 লাখ টন প্লাষ্টিক আমাৰ ভাৰতত কনজিউম কৰে মানুহে আমি কনজিউম কৰো কিন্তু তাৰ কাৰণে যিখিনি অপকাৰ হয় সেই কথাখিনি কিন্তু আমি কেতিয়াও নাভাবো গতিকে যিহেতু আজি এটা এৱাৰনেছৰ নিচিনাকৈ এই ভিডিঅ'টো তোমালোকে ল'বা তোমালোকে এই ডাটাখিনি এবাৰ নিজে ভাবি চাবা এবাৰ নিজে যেতিয়া ভাবি চাবা তোমালোকে কথাবিলাক বুজি পাবা তোমালোকে যিমান পাৰা প্লাষ্টিকৰ ইউজ কমোৱা লগা হলে ঘৰত কৈ দিয়া যে এটা কাপোৰৰ বেগ তোমালোকে কিনি লোৱা প্ৰতি বজাৰলৈ যাওঁতে সেই কাপোৰৰ বেগটোৱেই লৈ যোৱা সেই কাপোৰৰ বেগটোতেই বজাৰখিনি কৰি আনা যিমান পাৰি প্লাষ্টিকটো আমি ব্যৱহাৰ কৰিবই লাগিব উপায় নাই আমি পেনৰ পৰা আৰম্ভ কৰি পেনৰ পৰা আমি যিটো কলম লিখো সেই কলমৰ পৰা আৰম্ভ কৰি পেলাই প্ৰায় সকলো বস্তুতে চাৰিওপিনে যদি আমাৰ চকু ফুৰাই দিও সব পিনে প্লাষ্টিকে আছে মোৰ এই কম্পিউটাৰৰ মাউচটো এইটো প্লাষ্টিক মোৰ মোবাইলৰ পিছফালটো প্লাষ্টিক ঠিক আছে মই লৈ থকা এইটো পেনটো এইটো প্লাষ্টিক ইভেন মই যোনটো কম্পিউটাৰত তোমাক পঢ়াই আছো সেইটো প্লাষ্টিক কিন্তু এইবিলাকৰ পৰা আমি এইখিনিতো থাকিবই তাৰ বাহিৰেও আমি কিমান কমাব পাৰো আচলতে প্লাষ্টিকৰ ব্যৱহাৰ সেই সম্পৰ্কে তোমালোকে অকমান গুৰুত্ব দিয়া আমাৰ পৰিৱেশখনৰ সুৰক্ষা কৰাৰ দায়িত্ব যিহেতু আমাৰ গতিকে আমি এই বিষয়ে ভাবিব লাগিব গতিকে আজিৰ পৰা তোমালোকে যদি পাৰা ঘৰত কনভিন্স কৰোৱা যে এটা কাপোৰৰ বেগ লোৱা আৰু কাপোৰৰ বেগটো লৈ বজাৰলৈ ওলাই যোৱা এটা বেগতে সেইটো কাপোৰৰ বেগটো লেতেৰা হলেও পিছত ধুই পেলাই চাফা কৰি ল'ব পৰা যায় ন তো এটা বেগতে তোমালোকে এইটো এনেধৰণে কৰিব পাৰিলে প্লাষ্টিকৰ ব্যৱহাৰ যিখিনিয়ে চাই আছা তেওঁলোকে কমালেও এটাকেইটো কমিব ন এটাকে আমি যদি প্ৰথমতে বুন্দ বুন্দ সে সাগৰ বনতা হে এনেকুৱা ধৰণৰ কথা নহয় জানো প্ৰথমতে এজন যদি সলনি হয় তাৰ তেখেতক দেখি দুজন সলনি হ'ব তেখেতক যদি চাৰিজনতে চেইন সিস্টেম হয় সো এনেকে মানুহক এৱেৰ কৰিবলৈ ট্ৰাই কৰা যাতে প্লাষ্টিকৰ ব্যৱহাৰটো ইউজটো কমে আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই প্লাষ্টিক ডেৰ নো ইউজ অফ প্লাষ্টিক ডেৰ বিষয়টো আজি সেইকাৰণে ললো যাতে অলপমান এৱাৰনেছ এটা ক্ৰিয়েট কৰিব পাৰো সো যিমান পাৰা তোমালোকক অনুৰোধ কৰিছো যাতে প্লাষ্টিকৰ ইউজ কমোৱা ঠিক আছে সো আজিলৈ এৰিছো সাইনিং অফ ফৰ টুডে বাই বাই